ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ নৱম অধ্যায়ৰ অন্তৰ্গত জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা নামৰ এই পাঠটি। আমি এই পাঠটিৰ এটা অংশ আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। আজি আমি ইয়াৰ পিছৰ অংশটি আলোচনা কৰিম। মাটি চহাবলৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ ব্যৱহাৰ কৰিছে। খেতি পথাৰত সাৰ আৰু কীটনাশক দ্ৰব্য ছটিয়াবলৈ মেচিন ব্যৱহাৰ কৰিছে। ইয়াৰ উপৰিও শস্য কটা, মৰণা মৰা আদি কামবোৰ কৰিবলৈও মেচিন ব্যৱহাৰ কৰা হৈছে। এনেদৰে নতুন নতুন বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে শস্যৰ উৎপাদনৰ হাৰ আৰু উৎপাদিত শ্ৰমৰ মান বৃদ্ধি পাইছে। ইয়াৰ লগতে উৎপাদন ক্ষেত্ৰত সময় আৰু মানৱ দেহৰ শ্ৰম বা শক্তি খৰচৰ পৰিমাণ হ্ৰাস পাইছে। এনেদৰে আৰু কিছুমান লোক কৰ্মহীন হৈ পৰিছে। ছাত্ৰ ছাত্ৰীসকল, আমি আগৰ অংশটিত আলোচনা কৰিছিলোঁ যে খেতিয়কসকল 6 মাহ কাম কৰি বাকী 6 মাহ তেওঁলোকৰ খেতি পথাৰৰ কাম নাথাকে আৰু এই সময়ছোৱাত তেওঁলোকৰ তামোল পাণৰ ব্যৱসায়, শিলৰ কুঁৱেৰীত কৰা কাম, ৰিক্সা চলোৱা আদি কামসমূহ কৰিবলৈ লয়। এতিয়া আজিকালি খেতিয়কসকলে বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি মৰণা মৰা, শস্য কটা, মাটি চহোৱা আদি কামসমূহ কৰিবলৈও তেওঁলোকে মেচিন ব্যৱহাৰ কৰিবলৈ লৈছে আৰু এই মেচিন ব্যৱহাৰ কৰাৰ ফলত শস্যৰ উৎপাদনৰ হাৰ বৃদ্ধি পাইছে আৰু ইয়াৰ লগে লগে মানৱ দেহৰ অৰ্থাৎ মানুহৰ শ্ৰমৰ পৰিমাণ হ্ৰাস পাইছে। আৰু এই মানুহৰ যে শক্তি বা শ্ৰমৰ পৰিমাণ হ্ৰাস পাইছে, হ্ৰাস পোৱাৰ লগে লগে কি হৈছে, কিছুমান মানুহ কৰ্মহীন হৈ পৰিছে, মানে তেওঁলোকৰ কাম নোহোৱা হৈ পৰিছে। অসম অতীজৰে পৰা বয়ন শিল্পত আগবঢ়া। আমাৰ অসম অতীতৰ পৰাই, আগৰে পৰাই বয়ন শিল্প মানে কি তোমালোকে নিশ্চয় জানা, বোৱা কটা আদি কামত আগৰে পৰাই আগবঢ়া। অসমৰ শিপিনীয়ে তাঁতশালত এৰী মুগা, কপাহী, পাট কাপোৰ বৈ নিজে পিন্ধাৰ উপৰিও ইয়াৰ ব্যৱসায়ো কৰে। আমাৰ অসমৰ শিপিনীসকলে তাঁতশালত এৰী, মুগা, কপাহী, পাট কাপোৰ তেওঁলোকে বৈ পেলাই নিজে পিন্ধাৰ লগতে কি কৰে, ইয়াৰ ব্যৱসায়ো মানে বিক্ৰী কৰে। এই বয়ন শিল্পৰ লগত জড়িত লোকসকলে প্ৰয়োজনীয় কেঁচামালৰ বাবে খেতিয়কসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় আৰু তাঁত ববৰ বাবে যি সূতাৰ প্ৰয়োজন হয়, ইয়াৰ বাবে তেওঁলোকে কি হয়, খেতিয়কৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। অৰ্থাৎ এতিয়া পাট কাপোৰ এযোৰ বব যাওঁতে যি সূতাৰ দৰকাৰ হ'ব, সেই সূতাৰ দৰকাৰ আমি ক'ৰ পৰা পাম? সেইদৰে এৰী কাপোৰ এখন ববলৈ যাওঁতে আমি কি কৰিব লাগিব? এৰী সূতা ক'ৰ পৰা পাম? এৰী পলু, তোমালোকে নাম শুনিছা হওক, সেই এৰী পলু খেতিয়কসকলে পোহে আৰু এই এৰী পলুৰ পৰাই এৰী সূতা তৈয়াৰ কৰে। এই উদ্যোগত প্ৰয়োজন হোৱা পাট, মুগা, এৰী, কপাহী সূতাৰ বাবে কৃষকসকলে এৰা, নুনী, চোম, কপাহ ইত্যাদি গছৰ খেতি কৰি আহিছে। দক্ষিণ কামৰূপ, উত্তৰ কামৰূপ, মঙলদৈ, শিৱসাগৰ, ৰহা, লখিমপুৰ আদি অঞ্চলৰ কৃষকসকলে এনে গছৰ পাম খুলি যথেষ্ট লাভৱান হৈছে।
এই অঞ্চলবোৰৰ আশে-পাশে বহুতো বয়ন উদ্যোগ গঢ়ি উঠাও দেখা যায়। এই অঞ্চলবোৰৰ আশে-পাশে বহুতো বয়ন উদ্যোগ গঢ়ি উঠাও দেখা গৈছে। অসমৰ শুৱালকুছি বয়ন উদ্যোগৰ ক্ষেত্ৰত উল্লেখযোগ্য ঠাই। তোমালোকে শুৱালকুছিৰ নাম নিশ্চয় জানা। শুৱালকুছি বয়ন উদ্যোগৰ বাবে বিখ্যাত। এই ঠাইৰ প্ৰতি ঘৰতে তাঁতশাল আছে আৰু ঘৰখনৰ প্ৰায় আটাইবোৰ সদস্যই এই বোৱা কটা কামৰ লগত জড়িত হৈ আছে। অসমৰ এই বয়ন উদ্যোগৰ লগত আকৌ প্ৰয়োজনতকৈ অধিক লোক জড়িত হৈ থাকি জীৱিকা নিৰ্বাহ কৰি আছে। ছাত্ৰ-ছাত্ৰীসকল, এই বয়ন উদ্যোগৰ লগত অসমৰ বিভিন্ন ঠাইৰ বহুতো মানুহ জড়িত হৈ আছে আৰু অধিক অংশ মানুহে এই বয়ন উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহো কৰি আছে। বৰ্তমান সমাজখনৰ পৰিৱৰ্তন হৈছে। নতুন নতুন চিন্তা চৰ্চা আৰু বৈজ্ঞানিক আৱিষ্কাৰে মানুহৰ জীৱিকা নিৰ্বাহৰ পথ সলনি কৰিছে। খেতি পথাৰত নতুন নতুন বৈজ্ঞানিক পদ্ধতি প্ৰয়োগৰ ফলত উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছে। এই বৰ্ধিত পৰিমাণৰ সামগ্ৰী দূৰৰ বজাৰলৈ বিক্ৰীৰ বাবে নিবলৈ খেতিয়কসকলে ঠেলা বা ৰিক্সাৰ সলনি ট্ৰাক, ৰেলগাড়ী আৰু উৰাজাহাজৰ সহায় ল'ব লগা হৈছে। উন্নত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাসমূহে এই ক্ষেত্ৰত পৰিৱৰ্তন আনিছে। ছাত্ৰ-ছাত্ৰীসকল, বৰ্তমান সমাজখনৰ পৰিৱৰ্তন হৈছে আৰু নতুন নতুন চিন্তা চৰ্চাৰ ফলত মানুহে বৈজ্ঞানিক পদ্ধতিৰে উৎপাদন কৰিছে। এতিয়া খেতিয়কসকলে তেওঁলোকৰ উৎপাদনৰ সামগ্ৰীসমূহ বজাৰত বিক্ৰী কৰিবলৈ ট্ৰাক, ৰেলগাড়ী, উৰাজাহাজ আদিৰ ব্যৱহাৰ কৰিছে। উন্নত যোগাযোগ আৰু যাতায়াতৰ বাবে খেতিয়কসকলে অতি সহজতেই তেওঁলোকৰ উৎপাদিত বস্তুসমূহ বজাৰত বিক্ৰীৰ বাবে লৈ যাব পাৰিছে। উদ্যোগসমূহৰ মাজত পৰস্পৰ নিৰ্ভৰশীলতা। এতিয়া চোৱা, উদ্যোগসমূহৰ ইটোৰ লগত আন এটা উদ্যোগ নিৰ্ভৰ কৰি থাকে বা ইজন মানুহ সিজনৰ ওপৰত নিৰ্ভৰ হ'বলগীয়া হয়। এতিয়া কেনেদৰে হয় আমি চাওঁচোন আহা। বৰ্তমান সময়ত উন্নত পানী যোগান ব্যৱস্থা, বিদ্যুৎ উৎপাদন ব্যৱস্থা, বিভিন্ন উদ্যোগত প্ৰয়োজন হোৱা সা-সৰঞ্জাম, নিৰ্মাণৰ কাৰখানা, খনিসমূহৰ পৰা অধিক পৰিমাণৰ সম্পদ আহৰণৰ ব্যৱস্থা কৰিবলৈ বিভিন্ন বৃত্তিধাৰী লোকৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে, খেতিয়ক এজনে ট্ৰেক্টৰখনৰ বাবে ট্ৰেক্টৰ নিৰ্মাণ কৰা কাৰখানাৰ কৰ্মীসকলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। চোৱা, তোমালোকক এটা উদাহৰণ দিছে। এতিয়া এজন খেতিয়কে যেতিয়া খেতি কৰে, তেওঁ যেতিয়া বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি এখন ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰিব, এই পাৱাৰ টিলাৰ, ট্ৰেক্টৰ এইসমূহ ব্যৱহাৰ কৰিবলৈ যাওঁতে তেওঁ এই ট্ৰেক্টৰ নিৰ্মাণ কৰা কাৰখানাৰ কৰ্মীসকলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কাৰখানাৰ কৰ্মীসকলে কাৰখানাসমূহত প্ৰয়োজন হোৱা বিজুলী শক্তিৰ বাবে বিদ্যুৎ উৎপাদন কাৰ্যৰ লগত জড়িত লোকৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। এতিয়া সেই কাৰখানাৰ কৰ্মীসকলেও আকৌ কি হয়, প্ৰয়োজনীয় বিজুলী শক্তিৰ বাবে বিদ্যুৎ উৎপাদন কাৰ্যৰ লগত জড়িত হ'বলগীয়া হয়। কাৰখানাবোৰত যাতায়াত ব্যৱস্থাত নাইবা অন্যান্য উদ্যোগসমূহত প্ৰয়োজন হোৱা পেট্ৰল, ডিজেল, কয়লা আদিৰ বাবে খনিসমূহৰ ওপৰত বা তেল শোধনাগাৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। আকৌ এই যে কাৰখানাসমূহ চলি থাকে, এই চলি থাকিবলৈ কি হয়, বিভিন্ন উদ্যোগসমূহত পেট্ৰল, ডিজেল, কয়লা আদিসমূহ ব্যৱহাৰ
কৰিবলগীয়া হয় আৰু এইসমূহ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে সেই উদ্যোগসমূহে খনিসমূহ বা তেল শোধনাগাৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে বিভিন্ন উদ্যোগসমূহো পৰস্পৰ নিৰ্ভৰশীল হৈ থাকে। আমি ইতিমধ্যে বৃহৎ উদ্যোগসমূহৰ মাজত থকা নিৰ্ভৰশীলতাৰ বিষয়ে গম পালোঁ। এই কাৰখানাসমূহত ডাঙৰ ডাঙৰ মেচিন, বিভিন্ন প্ৰকাৰৰ যন্ত্ৰপাতি, সা-সৰঞ্জাম ইত্যাদিৰ প্ৰয়োজন হয়। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ আলোচনা আমি ইমানতে সামৰিছোঁ। ইয়াৰ পিছৰ অংশটি আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। ধন্যবাদ।